তো সেকেন্ড সেন্টেন্সটো কি আছে? এ নিউ car was bought sorry bought by him yesterday. So these are the two sentences. আমি ইয়াত যিকেইটা লিখিছো সেইটোৱে ইয়াত লিখিছো। তো কি মই সুধিছো, what I have asked you to observe the differences between these two sentences. First thing, প্ৰথমটো যদি মই সুধো what is the tense of this sentence, কি ক'বা? কোনে কি ক'বা? এইটো কি টেন্সত আছে? Present continuous. Okay, very good. And second one is be continuous. Next one is yes, very good. কোনে কৈছা? Very good. Simple past. কেনেকৈ গম পালো আমি simple past বুলি? এইটো বাৰু গম পাইছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে। Yes, we know this one. But how you have come to understand, you have understood that this is in simple past tense? This is a question. কেনেকৈ গম পালো এইটো? Okay, ঠিক আছে। ইয়াত was আছে আৰু was টো দেখা পাইছা আৰু লগত ধৰা ing আমি দিয়া নাই, গতিকে তুমি simple past বুলি কৈছা। ভেৰি গুড। সো এতিয়া আৰু কি পাৰ্থক্য আছে? What are the other differences between these two sentences? ইয়াত by আছে, ইয়াতে by নাই। আৰু নেক্সট, ইয়াত ভাৰ্বত ing আছে আৰু ইয়াতে কি আছে? এইটো কি হয়? ভাৰ্বৰ by bought bought। এইটো past form হয়, past participle হয়, কিন্তু ইয়াতে হৈছে এইটো past participle, অৰ্থাৎ V3। বটটো ইয়াতে কি হৈছে? V3 আছে। নেক্সট আৰু কি বস্তু এটা আছে? by টো আছে। গতিকে এইবিলাক ইয়াতে আমাৰ ডিফাৰেন্স আমি দেখা পাইছো। ইয়াত V3 পাইছো, ইয়াতে আমি ing পাইছো। ইয়াতে এটা বিভাৱ দেখা পাইছো, ইয়াতো বিভাৱ এটা আছে, এইটো বাৰু একে মিলিছে। গতিকে এই দুটা সেন্টেন্স আমাৰ বেলেগ বেলেগ, টেন্সৰ ফালৰ পৰাও বেলেগ, and structure, according to the structure, these two sentences are different sentences. আৰু ইংৰাজীৰ গ্ৰামাৰত এই সেন্টেন্স দুটা বেলেগ বেলেগ ধৰণে নামকৰণ কৰা হৈছে। ইয়াকে কোৱা হৈছে এক্টিভ ভইচ, ইয়াকে কোৱা হৈছে পেসিভ ভইচ। এক্টিভ আৰু পেসিভ। তাৰমানে পেসিভত কি থাকিব? আমাৰ বাই প্ৰিপজিশন থাকিব এটা, আৰু এটা V3 থাকিব, তাৰপিছত এটা বিভাৰ থাকিব। যেতিয়া বিভাৰ আৰু V3 একেলগে থাকে, বিভাৰ প্লাছ বি প্লাছ V3, এইটো হ'ল পেসিভৰ স্ট্ৰাকচাৰ। মনত ৰাখিবা, বিভাৰ প্লাছ V3 একেলগে থাকিব লাগিব। সেইটো কি ভাৰ্ব? কি হ'ব এইটো? পেসিভ সেন্টেন্স। কিন্তু যদি ইয়াতে বিভাৰ আছে কিন্তু ভাৰ্বত ing আছে, এইটো পেসিভ নহয়, কিন্তু বিভাৰ প্লাছ V3, ভাৰ্ব 3। বুজি পালা এতিয়া? দিছ ওৱান ইজ পেসিভ, দিছ ওৱান ইজ এক্টিভ। গতিকে আমি আজি কি পঢ়িম? ভইচ। গতিকে আমি আজি ভইচ পঢ়িম। বেলেগ সেন্টেন্স আমি লিখিম এতিয়া। তো এক্টিভ আৰু পেসিভ ধৰিব পাৰিছা? এতিয়া অকণমান আমি আকৌ বৃহৎভাৱে চাওঁ।
এতিয়া নতুন কথা এটা আমি জানিম আৰু তো এক্টিভ আৰু পেচিভ আমি জানি আহিলোঁ পেচিভত কি থাকিব বাই থাকিব আৰু বিভাৰ প্লাছ ভিত্তি থাকিব এতিয়া এইটো এক্টিভ নে পেচিভ কোনে ক'ব পাৰিবা এইটো কি এক্টিভ কেনে গম পাইছোঁ আমি কাৰণ বিভাৰ নাই আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নাই যেতিয়া বিভাৰ মানে এম ইজ আৰ ওয়াজ ওয়েল প্লাছ ভিত্তি এইকেইটা এইটো ষ্ট্ৰাকচাৰ যদি নাথাকে তেতিয়াহ'লে এইটো এক্টিভ গতিকে দিছ ওৱান ইজ বুজি পাইছে নে কিবা কুৱেশ্যন আছে ইয়াত আছে কিবা কুৱেশ্যন তাৰমানে চেণ্টেন্সটোত আমি চাব লাগিব এইফালে চোৱা চেণ্টেন্সত চাব লাগিব কি যে এম ইজ আৰ ওয়াজ ওৱেৰ এই পাঁচটা বিভাৰ তাৰে লগত কি থাকিব লাগিব V3 অৰ্থাৎ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম যদি নাই বাক্যটোত তেনে ডেট ইজ ইন এক্টিভ ভইচ যেনে এইটো এটা এইটো কি ভইচ এইটো আমি গম পালো এক্টিভ ভইচ এতিয়া আমি জানিব লগা কথা আৰু এটা বেলেগ এটা আছে আমাৰ কাম হ'ব কি যেতিয়া ভইচটো এক্টিভত থাকিব তাক আমি পেচিভলৈকে নিব লাগিব when the sentence is in passive voice then we have to change the voice into active that is our duty that is our task আমাৰ বেলেগ কাম একো নাই কিন্তু তাৰ আগতে we have to understand which one is active and which one is passive গতিকে বুজি পালা তোমালোকে এক্টিভ কোনটো পেচিভ কোনটো ক্লিয়াৰ হৈছে তো না আকৌ বুজাই দিব লাগিব পাইছা বুজি পেচিভত কি কি থাকিব বিভাৰ and verb 3 আৰু এক্টিভত কি কি থাকিব এক্টিভত কি কি থাকিব এক্টিভত বিভাৰ প্লাছ ভিত্তি নাথাকে যদি নাথাকিলে এক্টিভ থাকিলে সি কি হা অকল বিভাৰ থাকিব পাৰে বিভাৰ বলত ভাৰ্ব আইএনজি থাকিব পাৰে মানে প্ৰেজেন্ট পাৰ্টিচিপল থাকিব পাৰে বা বেলেগ থাকিব পাৰে কিন্তু বিভাৰ প্লাছ ভিত্তি থাকিব নোৱাৰে যদি বিভাৰ প্লাছ ভিত্তি একেলগে আছে দেন দ্যাট ইজ ইন কি হ'ব পেচিভ ভইচ মানে ভইচ দুটা ওৱান ইজ এক্টিভ এণ্ড এনাদাৰ ইজ পেচিভ বুজি পালা কথাটো এক্টিভ এণ্ড পেচিভ শুনিছা আগতে নাম দুটা আজি ক্লিয়াৰ হ'ল এক পেচিভ কেতিয়া হ'ব নিকিতা কোৱা কোৱা হে পেচিভ কেতিয়া হ'ব কি কি লাগিব পেচিভ হ'লে বুজিব বুলি কোৱা কৈছা এনে কৈছা কি ভাবি আছা চন্দিকা কোৱা কি কি লাগিব পেচিভ হ'লে বিভাৰ প্লাছ ভাৰ্ব ইয়াত মই লিখি দিছিলোঁ এম ইজ আৰু ৱাজ বুজি পাইছা হে বিভাৰ প্লাছ ভাৰ্ব 3 বুজি পাইছা সকলোৱে গংগা বুজি পাইছা পাইছানে বুজি কি কি থাকিব লাগিব পঢ়া চন্দিকা বিভাৰ প্লাছ ভাৰ্ব 3 এই ভাৰ্বৰ লিষ্ট যে মই লিখিছিলা ডু ডিড ডান এই ডানটো থাকিব বুজি পাইছা ডু ডিড ডান ইয়াৰ কি থাকিব ডানটো থাকিব বুজি পাইছা গো গানটো থাকিব গো ভাৰ্ব কিন্তু আমি ভইচ চেঞ্জ কৰিব নোৱাৰো কেনেকে নোৱাৰো সেইটো মই বুজাই আছো এতিয়া চোৱা আমাৰ কাম হ'ব কি এতিয়া এক্টিভ ভইচত আছে আমি গম পাইছো তে নাও our duty is to change the voice into passive এক পেচিভ লৈ নিম কেনেকৈ নিম আমি কি কৰিব লাগিব ফাৰ্ষ্ট ইয়াৰে সাবজেক্ট কোনটো which one is the subject which one is the verb and which one is the object আমি বাছি ল'ব লাগিব আমাক তিনিটা বস্তু লাগিব সাবজেক্ট লাগিব object লাগিব মানে verb object and next one is verb যিবিলাক বাক্যত অবজেক্ট নাথাকে সেই সেন্টেন্স বিলাক কি নহয় কেতিয়াও কি কৰিব নোৱাৰি এক্টিভৰ পৰা পেচিভ কৰিব আমি নোৱাৰো গতিকে আমি এই তিনিটা বস্তু আমি জানিব লাগিব এইটো মই অকণমান শিকাই দিছোঁ শিকাই দি আমি আজি ক্লাছটো শেষ কৰিম তো এতিয়া চোৱা সি সিংছ সংছ এই বাক্যটোত আমি এই তিনিটা বস্তু বিচাৰিব লাগিব কি কি লাগিব আমাক সাবজেক্ট অবজেক্ট ভার্ব বা সাবজেক্ট ভার্ব অবজেক্ট সাবজেক্ট মানে কি হোয়াট ইজ সাবজেক্ট সাবজেক্ট মানে বিষয় কিন্তু গ্রামারত আমি সাবজেক্ট মানে কি বুজিম হু ইজ দ্য ডুয়ার অফ দ্য একশন অর্থাৎ যে কামটো কৰিছে
যদি ভাত খোৱা বুজাইছো যিয়ে ভাত খাইছে, যদি লিখা বুজাইছো যিয়ে লিখিছে, যিয়ে কামটো কৰিছে, হু ইজ দ্য ডুৱাৰ, মানে ডুৱাৰ অফ দ্য একশ্যন ছাবজেক্ট, মানে এইটো হ'ল ডুৱাৰ অফ দ্য একশ্যন। একশ্যন মিন্স কি? একশ্যন মানে কাম, যিটো কাম কৰিছে। চি চিং songs, ইয়াতে কি কৰিছে? তাই গাইছে, কি গাইছে? গান গাইছে। চ' গানটো হ'ল একশ্যন, গতিকে ইয়াতে আহিব একশ্যন। হোৱাট ইজ দ্য একশ্যন? দেট ইজ দ্য অবজেক্ট। তাই কি গাইছে? তাই গান গাইছে। তাই কি খাইছে? খাইছে ভাত খাইছে। তাই লিখিছে, চিঠি লিখিছে। কি লিখিছে? চিঠি লিখিছে। তেওঁ খেলিছে, ইয়াত লিখিছিল খেলিছে। কি খেলিছে? কেৰম খেলিছে। তেওঁ খেলিছে ক্ৰিকেট খেলিছে। ক্ৰিকেট, ক্ৰিকেট ইজ দা কি হ'ব এতিয়া? ক্ৰিকেটটো কি হ'ব? ক্ৰিকেটটো কি হ'ব? অবজেক্ট, একশ্যন। খেলিছেতো ভাৰ্ব। এইবাৰ কি তেওঁ কি কৰি একশ্যন হৈ গ'ল অবজেক্ট। এণ্ড নেক্সট ইজ দা একশ্যন ৱৰ্ড। একশ্যন ৱৰ্ড, যিটো শব্দৰ দ্বাৰা আমি কামটো কৰা বুজাম, যি কামটো কৰিছে সেই কামটো কৰা যিটো শব্দৰ দ্বাৰা বুজাম, দেট ইজ দা কি হ'ব এইটো? ভাৰ্ব। ভাৰ্ব মিন্স দা একশ্যন। এই তিনিটা আমি ইয়াত বিচাৰিব লাগিব। এতিয়া তোমালোকে ক'ব পাৰিবা নেকি ইয়াত কোনটো ছাবজেক্ট, কোনটো ভাৰ্ব, কোনটো অবজেক্ট? দিবাশ্ৰী কোৱা। য়েছ, আৰু sings to verb য়েছ, আৰু songs to object. ভেৰি গুড। চিধা সকলোৱে বুজি পাইছা এইটো? বুজি পোৱা নাই যে মই আকৌ বুজাই দিম। চন্দিকা বুজি পাইছা? ছেকেণ্ড বেঞ্চ নিকিতা বুজি পাইছা? বইজ আতিকা বুজি পাইছা? পাইছা বুজি? তুমি বুজি পাইছা? বুজি পোৱা নাই? কোনটো বুজি পোৱা নাই কোৱা? একোৱে বুজি পোৱা নাই। তাৰমানে ছাবজেক্ট মানে হ'ল যিয়ে কামটো কৰে। ইয়াতে কোনে কাম? চি চিং চং। চি মানে কি? তাই। তাই কি কৰে? গান গায়। সহজ কথা, গান চিংছ মানে গোৱা নহয়। তাই গান গাইছে নে নাই? গান গাইছে। গানটো কোনে গাইছে? তাই গাইছে। গতিকে তাইটো কি হ'ব ইয়াতে? ডুৱাৰ অফ দ্য একশ্যন, মানে কামটো কৰা যিয়ে কৰিছে সেইটো ছাবজেক্ট। বুজি পালা এতিয়া? ছাবজেক্ট মানে অসমীয়াত ক'বলৈ হ'লে কি হ'ব? কৰ্তা। এইটো হ'ল কৰ্ম, এইটো হ'ল ক্ৰিয়া। কৰ্তা যিয়ে কামটো কৰিছে। বুজি পাইছা এতিয়া? এইটো যিটো কাম কৰিছে তাই, তাই কি কাম কৰিছে? তাই বল খেলিছে, ফুটবল খেলিছে, কেৰম খেলিছে, গান গাইছে, গান। আৰু তাই যিটো শব্দৰ দ্বাৰা কামটো কৰা বুজাইছে সেইটো হ'ল ভাৰ্ব। হৈছে ক্লিয়াৰ? হৈছে ক্লিয়াৰ? হৈছে নাই ক্লিয়াৰ? যিমান আগুৱাই হৈছে ক্লিয়াৰ ৰোহানৰ? এতিয়া আমি ইয়াক কি কৰিম? এতিয়া আমি ইয়াক, এইটো কি ভইচত আছে বুলি কৈছিলো আমি?